জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিলৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে মুছলমান সমাজে। জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে দোৱা কৰিব মুছলমান সমাজে। 15 ডিচেম্বৰত চাংচাৰীত শৰাইঘাট দাৰুল উলুম চাংচাৰী মাদ্ৰাছাৰ উদ্যোগত জলসা ও দস্তাৰ বন্দী। হিন্দু মুছলমান সকলো ভাইৰ মংগল কামনাৰ বাবে হ'বলগীয়া দোৱাত সহযোগিতা কামনা আয়োজক সমিতি। আমি প্ৰত্যেক বছৰে শৰাইঘাট দাৰুল চাংচাৰী মাদ্ৰাছাই আমি এখন ধৰ্মীয় সভা অনুষ্ঠান কৰোঁ। আমাৰ অসমৰ বা ভাৰতৰ চব মানুহৰ কাৰণে শান্তিৰ কাৰণে দোৱা কৰোঁ, বিশ্ব শান্তিৰ কাৰণে আমি দোৱা কৰোঁ। আৰু লগতে আমাৰ এই অঞ্চলৰ ৰাইজে আমাক বহুত সহায় সহযোগিতা কৰি এই অনুষ্ঠানখন পাতিবৰ কাৰণে বহুত সহায় কৰে। আৰু লগতে প্ৰত্যেক বছৰে আমাৰ যিবোৰ ল'ৰা হাফিজ হয়, হাফিজ হ'ল কোৰাণখন সম্পূৰ্ণ মুখস্থ কৰি তেওঁক আমি ৰাইজে এটা সম্ভাৱনা জনাওঁ, তেওঁক পাগৰি দিওঁ। তেওঁ পাগৰি লৈ পেলাই আমাৰ পৰা এখন চাৰ্টিফিকেট দিয়া হয়, তেওঁ হাফিজ বুলি আমি তেওঁক প্ৰমাণিত কৰোঁ। আৰু হাফিজ হ'ল আমাৰ কোৰাণখন সম্পূৰ্ণ মুখস্থ কৰে আৰু তেওঁ এজন আমাৰ সমাজৰ এজন শ্ৰদ্ধাৰ ব্যক্তি হয়। আৰু লগতে আমি এই অনুষ্ঠানখন এইকাৰণে পাতো, আমাৰ ওচৰত যিখিনি আমাৰ হিন্দু ভাইসকল আছে বা ধৰ্মীয় ভাইসকল আছে, তেওঁলোককো আমি মাতো যে আমি চবেই আমি মিলিত হৈ আমাৰ অনুষ্ঠানখন কেনেকৈ আমি সাফল্য কৰিব পাৰোঁ। আৰু লগতে আমাৰ এটা দোৱা, চব আমাৰ এই অঞ্চলৰ যিসকল আমাৰ ভাইসকল দুনিয়াৰ পৰা গুচি গ'ল, আখিৰাতত গুচি গ'ল, তেওঁলোকৰ কাৰণে চিৰ শান্তিৰ কাৰণে আমি দোৱা কৰোঁ। আৰু লগতে আমাৰ এজন ধৰ্মগুৰু হজৰত মৌলানা ইয়াহিয়া চাহাব বাস্তান্দি হুজুৰৰ ল'ৰা, তেওঁ আমাৰ তাতে আহিব, আমাৰ নৰ্থ ইষ্টৰ আমিৰ হয়। তেওঁ দোৱা কৰিব, 10টা বজাত দোৱা হ'ব। সেইকাৰণে অসমবাসীৰ ৰাইজ আৰু আমাৰ অঞ্চলৰ ৰাইজক আমি অনুৰোধ কৰিম তেওঁলোকে জানো সময়ত আহি দোৱাত চামিল হয় আৰু লগতে তেওঁলোকে আমাক জানো সহায় সহযোগিতা কৰে যে আমাৰ এই অনুষ্ঠানখন আমি সফল কৰিবৰ কাৰণে। আমাৰ বিশেষকে চাংচাৰীৰ যিখিনি নৌজোৱান আছে, জোৱান আছে, তেওঁলোকে আমাক বেছি সহায় কৰিছে, আমাৰ অঞ্চলৰ ৰাইজে সহায় কৰিছে। লগতে তেওঁলোকে আমাক এই জলসাখন চলাই নিবৰ কাৰণে বিভিন্ন প্ৰকাৰত তেওঁলোকে আমাক সহযোগিতা কৰিব আৰু কৰি আছে। সেইকাৰণে আমি এই জলসাখন জানো আমি ভাল কৰি চলাই নিব পাৰোঁ। আমি প্ৰত্যেক বছৰে এই কামটো জানো কৰি যাব পাৰোঁ, চবৰ কাৰণে জানো আমি এইটো কাম কৰি যাব পাৰোঁ। এইটো আমাৰ এটা ডাঙৰ আমাৰ অঞ্চলৰ কাৰণে এটা ডাঙৰ অনুষ্ঠান হয়। আমাৰ অঞ্চলত আমাৰ ইয়াতে 35টা মহল্লা আছে, 35টা মহল্লাৰ একমাত্ৰ অনুষ্ঠান। এই অনুষ্ঠানৰ যোগেদি ৰাইজক আমি ধৰ্মে কেনেকৈ আমি চলিব লাগে দুনিয়াত, হযৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামে আমাক কেনেকৈ চলিবৰ কাৰণে কৈ থৈ গৈছে, কেনেকৈ আমি আপোচত মিলি জুলি থাকিব পাৰোঁ, এই বিষয়ে কোৰাণ আৰু হাদিছৰ দ্বাৰাই আমাৰ ধৰ্মৰ গুৰুসকলে বুজাব, আমাৰ ক'ব লগা হৈছে। আমিন গাঁৱৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।